নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাৰ পাছতে গুৱাহাটী মহানগৰীৰ সম্ভাৱ্য বান পৰিস্থিতিক লৈ পৰ্যালোচনা কৰে মুখ্য সচিব ডক্টৰ ৰবি কোটাই সংশ্লিষ্ট বিভাগৰ বিষয়াৰে পৰ্যালোচনা বৈঠক মুখ্য সচিব ডক্টৰ ৰবি কোটাৰ বান ব্যৱস্থাপনা নলা নিষ্কাশন আদি বিষয়ত আলোচনাত মিলিত হয় মুখ্য সচিবগৰাকী গুৱাহাটীৰ মুখ্য নলাসমূহৰ ডিচিল্টিং কাৰ্যৰ অগ্ৰগতি পাম্পিং ব্যৱস্থাৰ ওপৰত আলোচনা কৰে মুখ্য সচিবে মুকলি মেনহোল আৰু নলাসমূহ ঢাকি ৰখা আৰু বিপদজনক ঠাইসমূহত দুৰ্ঘটনা ৰোধৰ বাবে বেৰিকেড স্থাপনৰ নিৰ্দেশ দিয়ে মুখ্য সচিবে সকলো স্পৰ্শকাতৰ স্থান নিয়মিতভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে বিভাগসমূহক নিৰ্দেশ মুখ্য সচিবৰ পানী জমা হোৱা স্থানত সম্ভাৱ্য যান-জঁটৰ আশংকাৰ বাবে প্ৰয়োজন অনুসৰি বিকল্প যান ব্যৱস্থাপনা পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবেও নিৰ্দেশ দিয়ে মুখ্য সচিবগৰাকীয়ে মহানগৰীৰ ৩০০তকৈ অধিক স্থান ভূমিস্খলন প্ৰবণ এলেকা হিচাপে চিনাক্ত কৰি তীক্ষ্ণ নিৰীক্ষণ আৰু ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ডক্টৰ ৰবি কোটাই শিলখাকু জুৰিপাৰ ভৰলু বাহিনী বশিষ্ঠ পামহি জোৰাবাদ বৰ্ণিহাট কৰিডৰ আদিত মুখ্য নিষ্কাশন ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় এই আলোচনাত গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষক ২৪ ঘণ্টাই ছুপাৰ চাকাৰ আৰু পাম্পিং যন্ত্ৰসমূহ মোতায়েন কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে মহানগৰীৰ পৰা শিক্ষয়িত্ৰী নিখোজৰ ঘটনাৰ ৰহস্য ফাদিল ঘটনাৰ আঁৰত অপহৰণৰ তথ্য পোৱা নাই আৰক্ষীয়ে নিজৰ ইচ্ছাত ঘৰৰ পৰা ওলাই গৈছিল ভাৱনা শৰ্মা বিশেষ ব্যক্তিগত কাৰণত হতাশগ্ৰস্ত যুৱতীগৰাকী শ্বিলঙৰ পৰা গুৱাহাটীলৈ অনা হ'ল নিখোজ হোৱা ভাৱনা শৰ্মাক পল্টন বজাৰৰ পৰা কেব লৈ অকলেই শ্বিলঙলৈ গৈছিল ভাৱনা নিশাটো শ্বিলঙত হোটেল বুক কৰি অকলেই আছিল যুৱতীগৰাকী মানসিকভাৱে হতাশ হোৱাৰ বাবে মোবাইল বন্ধ কৰিছিল ভাৱনাই আৰক্ষীয়ে প্ৰাথমিক তদন্তত লাভ কৰিছে এইসমূহ তথ্য এই কথা জনালে এছটিএফৰ এডিচিপি মৈত্ৰী ডেকাই শৰ্মাৰ কোনো ধৰণৰ অপহৰণ হোৱা নাছিলে ভাৱনা শৰ্মা উইলিংলি এটা বিশেষ ব্যক্তিগত কাৰণত কোনো পৰিকল্পনা নোহোৱাকৈ মানসিকভাৱে খুব হতাশ হৈ তাই নিজৰ ইচ্ছা তাই ঘৰৰ পৰা ওলাই আহিছিলে আৰু ডিউৰিং ইনভেষ্টিগেশ্যন আমি এভিডেঞ্চ আমি পাইছোঁ যে টাইমলাইনটো এনেকুৱা তাই ৰাতিপুৱা ঘৰৰ পৰা ঠিক 10:30 বজাত এখন ৰেপিড' লৈ আহি তাই AC পইণ্টত নামে নিজেই তাই AC পইণ্টত বাইকৰ পৰা নামি তাই বাইকক পইচা দিয়ে তাৰপৰা তাই খোজকাঢ়ি খুব বেগাই গৈ জালুকবাৰী ATMত সোমাই এভিডেঞ্চ মৰ্মে তাই ATMৰ পৰা 7,000 rupees উইথড্ৰ কৰি তাই আমাৰ ASTCৰ বাছ এখন লৈ ডাইৰেক্ট জালুকবাৰীৰ পৰা পল্টন বজাৰলৈ ৰাওনা হয় আৰু পল্টন বজাৰত তাই নামি তাৰ পৰা শ্বিলং বাউণ্ড এখন কেব লৈ তাই ডাইৰেক্ট শ্বিলঙলৈ যায় অকলে গৈছিলে ভাৱনা শৰ্মা হয় খুব বিশেষ এটা তাই পাৰ্চনেল ৰিজনত গৈছিলে তাৰ ওপৰত আমাৰ ইনডেপথ ইনভেষ্টিগেশ্যন চলি আছে ডিউৰিং ইনভেষ্টিগেশ্যন আমি আপোনালোকক জনাম শ্বিলঙৰ পৰা তাই নিশা শ্বিলঙত অকলে নিজে গৈ এটা জেগাত হোটেল এখন বুক কৰি তাই অকলে আছিলে তাই আমি এভিডেঞ্চ পাইছোঁ অকলেই তাই আছিলে আৰু তাৰপৰা আমি তাইক উদ্ধাৰ কৰি লৈ গৈছোঁ পল্টন বজাৰৰ শ্বিলঙলৈ তাই এখন কেব ভাড়া কৰি গৈছিলে তাৰ এভিডেঞ্চ আমাৰ লগত আছিলে তাই সেইটো অকলে গৈছিলে তাৰো এভিডেঞ্চ আমাৰ লগত আছে শ্বিলঙত তাই এখন হোটেলত আছিলে তাই দুটা কেব কেঞ্চেল কৰিছে সেইটো একদম সঁচা কথা তাই সেই দুখন কেবত যোৱাই নাই তাই ঘৰৰ পৰা ৰেপিড' বুক কৰিছিলে কাকো নোকোৱাকৈ প্ৰথমে তাই কোনো পৰিকল্পনা নাছিলে কিন্তু তাই মানসিকভাৱে খুব হতাশ তাই কিছুমান কথা আমাক কৈছে সেইবোৰ আমি ডিউৰিং ইনভেষ্টিগেশ্যন ইনডেপথ ইনভেষ্টিগেশ্যন কৰিছোঁ তাই যিহেতু মানসিকভাৱে হতাশ হৈ আছে তাই সেইকাৰণে মোবাইলটো তাই ছুইচ অফ কৰিছিলে প্লেচলৈ তাই যোৱা নাই আচলতে তাই মোবাইলৰ লোকেশ্যন বাছত যেতিয়া মুভমেণ্ট হৈ থাকে তেনেকৈ CDRত লোকেশ্যন দেখুৱাইতো সেইটোৱে ভাৱনা শৰ্মাক চিনি পাওঁ মই তাই মই ৰিলেশ্যনশ্বিপত আছোঁ আপোনাৰ মানে ৰাতিপুৱা মোক জনাইছিলে 10:39 এনেকুৱাকৈ মাইলছ মনচনত গৈ আছে বুলি তাৰপিছত আপোনাৰ সেয়াই তাৰপিছত 11:50 মানত ক'লে এনেকুৱাকৈ উবেৰত মানে উঠিছোঁ তাৰপিছত মই গম নাপাওঁ তাৰপিছত মাকক মেছেজ কৰিলে যে আই মিন ডেঞ্জাৰ বুলি তাৰপিছত সেইখিনিয়ে আৰু ইফালে শিক্ষয়িত্ৰী ভাৱনা শৰ্মা নিখোজৰ ঘটনাত নতুন টুইষ্ট ভাৱনা শৰ্মাৰ প্ৰেমিকৰ ঘৰত আৰক্ষীৰ অভিযান নিহাৰজ্যোতি শৰ্মাৰ হাতীগাঁৱৰ ঘৰত অভিযান চলোৱা হয় জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই ঘৰটোত প্ৰেমিক নিহাৰৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে
অৱশেষত শ্বিলঙত উদ্ধাৰ হ'ল মহানগৰীৰ পৰা নিখোজ হোৱা শিক্ষয়িত্ৰীগৰাকী। এই সন্দৰ্ভত এক প্ৰতিবেদন আছে, প্ৰতিবেদন আগবঢ়াব বিচাৰিছোঁ। অন্ত পৰিল ২৪ ঘণ্টীয়া উৎকণ্ঠাৰ। শ্বিলঙত সন্ধান ওলাল মহানগৰীৰ নিখোজ শিক্ষয়িত্ৰী। কেনেকৈ গুৱাহাটীৰ পৰা শ্বিলং পালেগৈ ভাৱনা? ইচ্ছা নে আন কিবা? ভাৱনা শৰ্মাৰ নিখোজক লৈ তদন্ত জালুকবাৰী আৰক্ষীৰ। শুকুৰবাৰে হঠাৎ আহিছিল এক চাঞ্চল্যকৰ খবৰ। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা নিখোজ হৈছিল ভাৱনা শৰ্মা নামৰ এগৰাকী শিক্ষয়িত্ৰী। লগে লগে হোৱা দোৱা লাগিছিল পৰিয়ালৰ লগতে মহানগৰ আৰক্ষীৰ মাজত। বৰঝাৰৰ মাইলছ ব্ৰনছন স্কুললৈ যোৱা ভাৱনা শৰ্মা ৰহস্যজনকভাৱে নিখোজ হৈছিল পাণবজাৰ অঞ্চলৰ পৰা। মোৰ পইচা চব লৈ ল'লে এতিয়া মোকো লৈ ল'ব। তাৰপিছত মই ভাবিছোঁ যে মানে তাই যোৱাৰ সময়টো চাই পেলাই মেছেজটো চাই মই ভাবিছোঁ তাই চাগে স্কুলখনত গৈছে, গতিকে স্কুলতে তাই কিবা বিপদত পৰিছে, তেওঁলোকে পইচাটো যিহেতু দিয়া নাছিল, গতিকে তাইক চাগে পইচাখিনি লৈছে। ইমান আমি ভাবা নাই, মানে বহুত বেয়াটো। তাৰপিছত তাই মানে মোবাইলটো চাইছোঁ ছুইচ অফ। তেতিয়া মানে লগে লগে মানে হাজবেণ্ড আৰু মই এইটো 12:15 মানতহে মই আচলতে মেছেজটো চালোঁ। নিখোজ হোৱাৰ পূৰ্বে মাতৃ আৰু প্ৰেমিকলৈ ভাৱনাই দিছিল মেছেজ। আই এম ইন ডেঞ্জাৰ বুলি মাক আৰু প্ৰেমিকলৈ মেছেজ দিছিল ভাৱনাই। মেছেজ প্ৰেৰণৰ পাছতেই পাণবজাৰৰ টিপটপ গলিৰ সমীপত বন্ধ হৈছিল ভাৱনাৰ মোবাইল ফোন। আৰম্ভ হৈছিল আৰক্ষীৰ জোৰদাৰ অভিযান। তদন্ত আৰম্ভ কৰিয়েই আৰক্ষীয়ে আটক কৰিছিল ভাৱনাক তেতেলীয়াৰ ঘৰৰ পৰা জালুকবাৰীলৈ অনা ৰেপিডো চালক ছাদ্দাম হুছেইনক। আৰম্ভ হ'ল ছাদ্দামৰ সোধা পোছা। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভাৱনাই উবেৰত নহয় ৰেপিডো কৰিহে জালুকবাৰীলৈ আহিছিল। ইউনিভাৰ্চিটিলৈ ভাড়া লাগিছিল, কিন্তু ইউনিভাৰ্চিটিত তেওঁ নমা নাই। এই ইঞ্জিনিয়াৰিং কলেজৰ যিটো ৰাস্তা আছে সেইটো অপজিটত তাৰপিছত মোৰ এটা ভাড়া লাগিছে। ভাড়া লগাৰ পিছত মই সেইটো ছোৱালীজনী কিবা কাৰোবাৰ লগত ফোনত কথা পাতি আছিল নেকি? কাৰোবাৰ লগত কথা পাতিব পাৰোঁ, কিন্তু মই এইটো এটেনশ্যন দিয়া নাছিলোঁ। মই ৰেপিডো মাৰো 2 বছৰ। 2 বছৰ আছে আগত। ঠিক উবেৰ চলা না? ৰেপিডো মাৰো। ৰেপিডো। আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পাছতেই পোহৰলৈ আহিল বহু নতুন তথ্য। শুকুৰবাৰে তেতেলীয়াৰ পৰা 2খন উবাৰ বুক কৰি 2খনে কেঞ্চেল কৰিছিল ভাৱনাই। এখন কেব আদাবাৰীলৈ আৰু আনখন বৰঝাৰলৈ বুক কৰিছিল ভাৱনাই। কেব 2খন কেঞ্চেল কৰাৰ পাছতে ভাৱনাই এটিএমৰ পৰা উলিয়াইছিল 7,000 টকা। এটিএমৰ পৰা টকা উলিওৱাৰ পাছৰে পৰা বন্ধ হৈ আছিল ভাৱনাৰ মোবাইল। তাই ঘৰৰ পৰা ওলাই আহিছেতো, ওলাই আহি 2টা কৰিছে, উবেৰ বুক কৰিছে, উবেৰখিনি কেঞ্চেল কৰিছে। 2টা উবেৰেই কেঞ্চেল কৰিছে। এখন উবেৰটো ঠিক কৰিছিলে LGBI আৰু এখন ঠিক কৰিছিলে আদাবাৰী। চ' কণ্ট্ৰডিক্টৰী হয়। তাৰপিছত আহি কিনে আকৌ পইচা মানে আমি দেখিছোঁ যে তাই পইচাও কৰিছে, 7,000 এটিএমৰ পৰা পইচা মানে উলিয়াই লৈছে। আৰু উলিয়াই লোৱাৰ পিছত তাই মানে আমাৰ পল্টন বজাৰ ছাইডত মুভ কৰিছে আৰু তাৰপিছত তাই মানে মোবাইলটো ছুইচ অফ হৈছে। আৰক্ষীৰ তদন্তৰ মাজতে শনিবাৰে পুৱা 7:40 শ্বিলঙত শিক্ষয়িত্ৰী ভাৱনা শৰ্মাৰ সন্ধান লাভ কৰে পৰিয়ালৰ লোকে। শ্বিলঙৰ প'ল' টাৱাৰ হোটেলৰ সন্মুখৰ পৰা এগৰাকী মহিলাৰ মোবাইলৰ পৰা মাকৰ সৈতে কথা পাতিছিল ভাৱনাই। যি আমাৰ প'ল' টাৱাৰ হোটেলখনৰ ফ্ৰণ্টত ৰাতিপুৱা মানে তাই আমাৰ লোকেল মানুহ এজনক মানে লগ পাই মানে কণ্টেক্ট কৰিছে। ঘৰলৈ এটা মেছেজ দিছিলে যে বিপদত আছে বুলি। সেই মেছেজটো মানে কি আছিলে? তাৰমানে সেই বস্তুটোকে আমি ইনভেষ্টিগেশ্যন কৰিম। এতিয়া তাইহে ক'ব পাৰিব। আচলতে আমি ইয়াতে গোটেই বস্তুটো ইনভেষ্টিগেশ্যন কৰি আছোঁ। আৰক্ষীৰ শেহতীয়া তদন্তত কি ওলাল? জালুকবাৰীৰ পৰা পল্টন বজাৰলৈ চিটি বাছেৰে আহিছিল ভাৱনা শৰ্মা। ভাৱনা বাছত উঠি অহাৰ CCTVৰ ভিজুৱেল লাভ কৰিছে আৰক্ষীয়ে। পল্টন বজাৰৰ পৰা শ্বিলঙলৈ যোৱাৰ বাহনত উঠিছিল ভাৱনা। ইতিমধ্যে মহানগৰ আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে শ্বিলঙত উপস্থিত হৈ চমজি ল'লে ভাৱনাক।
মানসিকভাৱে অস্থিৰ হৈ থকা ভাৱনা শৰ্মাক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত শ্বিলং থানাত বহাই থৈছিল আৰক্ষীয়ে। পিছে কিয় আৰু কি পৰিস্থিতিৰ বাবে গুৱাহাটীৰ পৰা শ্বিলং গৈ পালে ভাৱনা শৰ্মা? স্কুললৈ বুলি ওলাই যোৱা ভাৱনা শ্বিলঙলৈ কিয় গ'ল? কিয় মাতৃক মিছা মাতিছিল ভাৱনাই? মানসিক অন্তঃদ্বন্দ্বত ভুগি আছিল নেকি শিক্ষয়িত্ৰীগৰাকী? এই সকলো প্ৰশ্নৰ উত্তৰ ওলাব ভাৱনাই মহানগৰ আৰক্ষীৰ আগত দিয়া ভাষ্যৰ অন্ততহে। শ্বিলঙৰ পৰা গোবিন্দ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা সবিতা শৰ্মা আৰু বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তামোলপুৰ নাগৰিজুলি পথত দুৰ্ঘটনায় প্ৰাণ কাঢ়িলে বিহুৱতী নিশামণিৰ। সুকণ্ঠ আৰু সৰ্বৰহী নিশামণিৰ মৃত্যুৱে কঢ়িয়ালে শোক। বহাগৰ প্ৰথম পষেকতে বিৰহত ম্ৰিয়মান ৰাজ্যবাসী। মোৰ বৰ আশাৰ মানে পদুমৰ পাহটো আছিল। অহাবেলি চেনাইৰ নাম ধৰি বিহুনাম জুৰিবলৈ নাহে নিশামণি। নাহে আকৌ বিভিন্ন আখ্যান শুনাবলৈ নাগাৰা নামৰ পাঠিকা হৈ। তেজেৰে তুমুৰলি নিশামণিৰ মুগাৰী শাসনী। এই ঘৰখনৰ পৰাই এইবেলিও বিহুলৈ বুলি ওলাই গৈছিল নিশামণি। নলবাৰীৰ শাৰী ভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ সৈতে মুকলি বিহুৰ প্ৰতিযোগিতাসমূহত ভাগ লৈছিল নিশামণিয়ে। এইটো আখৰাস্থলীৰ পৰাই একাধিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ওলাই যায় নিশামণি। শুকুৰবাৰেও বিয়লি 4 বজাত এই স্থানৰ পৰাই বিহুলৈ বুলি সাজু হৈছিল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ নাচনী। ছোৱালী কেইজনী ভাত খাই 4মান বজাত ওলাই গৈছে। মই আজি ৰাতিপুৱা 6 বজাত গম পাইছো। ল'ৰা ছোৱালী টোটেল আছিল 29টা। কালি 2জন নাই, সিহঁত 2জন ঘৰত গৈছিল। বাকী কালি 27জন গৈছিল আৰু আমাৰ যিকেইজন কমিটিৰ মানুহ থাকে সিহঁতে গৈছিল। ইমান দুখ লাগিছে তাৰমানে, সিহঁতক নিজৰ ছোৱালীৰ দৰে বা নিজৰ ল'ৰাৰ দৰে মই সিহঁতক খুৱাইছো। ভাত পানী খাই তেখেতে ভাড়া ৰুমত থাকে ৰাতি। এৰ পৰা আহি খাই লৈ মাতন ভাড়া ৰুমত যায়, তাতে ৰাতি থাকি আৰু দুপৰীয়া আহি ভাত খায়। সদায় ৰান্ধনটো এতে খায়। প্ৰচুৰ সম্ভাৱনাৰ অকাল মৃত্যু। থিতাতে প্ৰাণ গ'ল নিশামণি হালৈ। নাগাৰা নামৰ পাঠিকা হিচাপে পৰিচিত নিশামণি। বহাগৰ নিশা 2খন বিহুৰ অনুষ্ঠান সামৰি তৃতীয়খনলৈ ৰাওনা হৈছিল নিশামণিহঁতৰ বাহনখন। তামোলপুৰৰ বাঙালীপাৰাত অনুষ্ঠান। কিন্তু তামোলপুৰ নাগৰিজুলি পথৰ নোৱাখাটত প্ৰচণ্ড শব্দ কৰি ৰৈ গ'ল ভাস্কৰজ্যোতি বিহু হুঁচৰি দল কঢ়িওৱা বাহনখন। তেজেৰে তুমুৰলি হৈ পৰিল বিহুৱা বিহুৱতী। চালকৰ আসনৰ ঠিক পাছতে বহি গৈছিল নিশামণি। ট্ৰাকৰ সৈতে সংঘৰ্ষত নিজকে বচাবলৈ সক্ষম নহল ৰাংঢালী ছোৱালীজনীয়ে। সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ' আপলোড কৰে নিশামণিয়ে। হাঁহিমুখীয়া মুখখনেৰে বিহুৰ তলিত আপোন পাহৰা হৈ নাচিছিল নিশামণি। এই হাঁহিমুখীয়া ছোৱালীজনী এতিয়া মৃত্যুৰ শীতল কোলাত। নাগাৰা নাম গাবলৈ, বিহু নাম ফাঁকি জুৰিবলৈ এতিয়া আৰু নিশামণি নাই। এই মানুহখিনিক এতিয়া বুজাব কোনে, কি ভাষাৰে? নিজ ঝাৰগাঁৱৰ দৌল উৎসৱ বিহুৰ অনুষ্ঠানত অপৰিহাৰ্য এই সংঘৰ।
সাংস্কৃতিক সম্ভাৰৰ এই ঘৰখনত এতিয়া কেৱল সুখ আৰু সুখ। মোৰ বৰ আশাৰ মানে পদুমৰ পাহটো আছিল, যাক লৈ আশা কৰিছিলোঁ, তাই আজি আমাৰ মাজত নাই। গোটেই অসমখনতে তাই পৰিচিত। সেইদিনা মাজুলীৰ পৰাও ফোন কৰিছিল মোক, নাম লাগে, কিন্তু মই সময় দিব পৰা নাছিলোঁ। তাই খুব কম দিনৰ ভিতৰত এনেকৈ নাগাৰা নাম গাই বহুখিনি জনপ্ৰিয় হৈছিল। পাঠকসকল আহক, আমাৰ মনক এবাৰ দেখা কৰি যাওক। মোৰ এই মানে সদৌ নাম দলবিলাকৰ ওপৰত অনুৰোধ জনাইছোঁ। নিশামণিৰ এই অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সংবেদনশীল প্ৰতিটো স্তৰৰ লোকে। জ্যেষ্ঠ ভাতৃৰ সৈতেই বিহুৰ জগতখনত ঘূৰি ফুৰিছিল নিশামণিয়ে। এইবাৰ আন এটা দলত চুক্তিবদ্ধ ভাতৃ পংকজ হালৈ। ভাস্কৰজ্যোতিত যোৱাটো বৰ্ষৰ পৰা সংযুক্ত হোৱা নিশামণিৰ মৃত্যুৱে দহিছে শাৰী ভাঙাৰ পুৰণি বিহু দল ভাস্কৰজ্যোতিৰ প্ৰতিখন হৃদয়। শোকস্তব্ধ বিহুৱা বিহুৱতী সমাজ। অহাবেলি সেনাৰ নাম ধৰি বিহুনাম জুৰিবলৈ নাহে নিশামণি। এই সত্যক মানিবলৈ সাজু হ'ব পৰা নাই কোনোৱে। এয়া বিৰহৰ বহাগ, এয়া বিভীষিকাৰ বহাগ। তামোলপুৰৰ পৰা নয়নজ্যোতি দাস, নলবাৰীৰ পৰা কৈলাশ ডেকা আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অতি দুখজনক আৰু দুৰ্ভাগ্যজনক। তামোলপুৰ নাগৰিজুলি পথত দুৰ্ঘটনাগ্ৰস্ত হ'ল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ এই বাহনখন, আৰু তাৰ পাছৰ পৰিৱেশ আপোনালোকে দেখিছে। 25 বছৰীয়া প্ৰতিশ্ৰুতিসম্পন্ন বিহুৱতী নিশামণি হালৈ সকলোৰে মাজৰ পৰা হেৰাই গ'ল। তেজেৰে তুমুৰলি হ'ল মুগা ৰিহাখনি। ক্ষত বিক্ষত বিহুৱা বিহুৱতী। অকস্মাৎ সকলো শেষ, থান বান। দুৰ্ঘটনাত পতিত ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। 11 বহাগে যেন বিভীষিকা কঢ়িয়াই আনিলে অসমৰ বিহু জগতৰ প্ৰতিশ্ৰুতি সম্পন্ন দল নলবাৰী টিহুৰ হাড়ি ভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাবে। শুকুৰবাৰে বিয়লি এই আখৰাস্থলীৰ পৰাই ওলাই গৈছিল দলটো বিহু অনুষ্ঠানৰ বাবে। দ্বিতীয়খন অনুষ্ঠান সামৰি তৃতীয় লক্ষ্যস্থান তামোলপুৰৰ বাঙালীপাৰা। কিন্তু বাটতে সকলো খেলি মেলি হৈ গ'ল। বিপৰীত দিশৰ পৰা অহা মালবাহী ট্ৰেইলাৰৰ খুন্দাত বিধ্বস্ত হৈ পৰিল ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহন। থিতাতে মৃত্যু হ'ল 25 বছৰীয়া বিহুৱতী নিশামণি হালৈ। আহত একাধিক বিহুৱা বিহুৱতী। সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হ'ল চিকিৎসালয়ত। তামোলপুৰৰ নোৱাখাটত সংঘটিত এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে সকলোকে। একাংশৰ অভিযোগ, দুৰ্ঘটনাৰ সময়ত সুৰামত্ত অৱস্থাত আছিল ট্ৰাকৰ চালক। ইতিমধ্যে তামোলপুৰ আৰক্ষী থানাক আমি কিছু অৱগত কৰাইছোঁ যে যিজন তাৰ ড্ৰাইভাৰ আছিলে তেখেত সুৰামত্ত হৈ আহিছিলে। প্ৰায় 30 জন যাত্ৰী আছিল বিহু দলৰ ট্ৰেভেলাৰখনত। হঠাৎ সংঘটিত ঘটনাই আচম্বিত কৰি তুলিলে সকলোকে। ট্ৰেভেলাৰখনত থকা বিহুৱাৰ মতে, আমি যেতিয়া শুই আছিলোঁ না, আমি গম নাপাওঁ। যেতিয়া আমি তাৰমানে এটা মাত শুনিছোঁ, আৱাজ শুনিছোঁ, চাৰা লাগিছে, তেতিয়া আমি সাৰি গৈছোঁ। তেতিয়া আমি চিটৰ তলত সোমাই গৈছোঁ। বাকী ল'ৰা ছোৱালীৰ পৰা চবটো বিচ্ছিন্ন হৈ গৈছে না, য'ত হাল্লা চিল্লা হৈ গৈছে, ক'ত কি হৈছে। বাকী পিছত গম পালোঁ যে আমাৰ এজন ছোৱালী এজন আমাৰ তাৰমানে হেৰি হৈছে,
বাকী নিশা হ'লে বুলি তেখেত বাকী আমি ল'ৰা 4-5জনমান আগত হৈছে আৰু দলৰ দলপতিয়ে দলটোৰ ক্ষয়-ক্ষতি সন্দৰ্ভত জনালে সবিশেষ। মোৰো আচলতে টোপনি আহি আছিল, অলপ লাগি আছিল। হঠাৎ এই যিটো বিকট এটা শব্দ হ'ল খুন্দা লগা, তাৰপিছতহে গম পালোঁ গাড়ীখন যিটো ৰাস্তাৰ সেইফালে নামি গ'ল। তাৰপিছত অলপ দেৰিকৈ যিহেতু গম পালোঁ আৰু বেলেগ দলৰ মানে এটা এই গাড়ী এখন আছিল আমাৰ বেলখৰ আঞ্চলিক বিহুৱা দলৰ, সেই গাড়ীখনৰ গাড়ী ড্ৰাইভাৰ বা বিহুৱাখিনিয়ে লগ হৈ আমাক চব সহায় কৰিছিল, তাৰ পৰা উলিয়াই আনিছিল। কাৰণ আগফালটো প্ৰায় এটা জেগাত সোমাই গৈছিল, পিছফালে দৰ্জাখন খুলি কিনে উলিয়াই আনিছিল। নিশামণিৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছতেই শোকাকুল অৱস্থা সকলোতে। বহু ৰাতিলৈ বিহুৰ অনুষ্ঠান, একে ৰাতিতে একাধিক অনুষ্ঠানৰ চুক্তি আদি বিষয়ে এতিয়া জোম মাৰি ধৰিছে সকলোকে। সচেতন একাংশৰ অনুৰোধ, সোনকালে শেষ কৰাৰ ব্যৱস্থা কৰক বিহুৰ অনুষ্ঠান। বা বিহু কমিটিসমূহক এটাই কথা আমি আহ্বান জনাওঁ, আগৰ পৰাই জনাই আহিছোঁ, খুব কম সময়ৰ ভিতৰত প্ৰায় 12টামান বজাৰ ভিতৰত শেষ কৰিব লাগে। বিহু কমিটিসকলে বিহুৰ সমাপ্ত কৰিব লাগে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আটক কৰা হৈছে ট্ৰেইলাৰ চালক শৰৎজিৎ সিঙক। একাংশৰ অভিযোগ অতি দ্ৰুত বেগত আছিল দুৰ্ঘটনাকাৰী ট্ৰাক। এই গাড়ীখন যিখন আহিছিলে টেইলৰখন ডিব্ৰুগড়ৰ পৰা তামোলপুৰ অভিমুখে আহি আছিলে, য'ত ঘটনাটো ঘটিছে তাত খুব ৰাস্তাৰ পৰিৱেশটো খুব ভাল নাছিলে, একেবাৰে মানে খলা বোমা আছিলে। তাৰ ফলত হয়তো এই ঘটনাটো তেখেত বিৰাট জোৰত আহিছিলে। এই ঘটনাৰ পাছতে অচলাৱস্থা তামোলপুৰৰ নিজ জাৰগাঁওস্থিত নিশামণি হালৈৰ বাসগৃহ। একেই অৱস্থা নিশামণিৰ বৰদেউতাকৰ ঘৰখনত। দেওবাৰে শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল নিশামণিৰ বৰদেউতাকৰ ল'ৰা শংকৰৰ। তাইৰ বিহু গাবলৈ গৈ আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। সেইকাৰণে বিয়া এতিয়া মোৰ পিছুৱাব লাগিব, স্থগিত ৰাখিম। দুৰ্ঘটনাৰ পাছতেই পথৰ দাঁতিলৈ নামি যোৱা ট্ৰেভেলাৰখনত থাকি গ'ল বহু বিহুৱা বিহুৱতীৰ মোবাইলকে আদি কৰি বিভিন্ন সা সামগ্ৰী। সমগ্ৰ ঘটনা বাহনৰ সন্মুখৰ আসনত বহি দেখি যোৱা বিদ্যুৎ দাসে সদৰি কৰিলে এতিয়াও সুস্থ অৱস্থাত আছে বহুকেইজন বিহুৱা বিহুৱতী। ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছো, আমাৰ ইয়াতে বহুতৰে বেগো মানে আমি আনিবই পৰা নাই, মানে থানাতে আছে। আমি একেজন আমাৰ ইয়াতে তামোলপুৰতে আমি চিভিল হস্পিটেলৰ ওচৰত নৱ বন্ধু তাহাঁতৰ ঘৰত আমি এই বিহুৱা কেইজন আছো, আমাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ। বাকী 3জনে ভালকে অলপ মানে গুৰুতৰভাৱে আহত হৈছে, তেখেতসকলৰ চিকিৎসা চলি আছে আমাৰ। আৰু আমাৰ যিজন চালক আছিলে তেখেতৰ চিকিৎসা চলি আছে গুৱাহাটী GMCHত। এই দুৰ্বিষহ ঘটনাৰ পাছতে হাৰিভাঙা কেন্দ্ৰীয় বিহু সন্মিলনে বাতিল কৰিছে তেওঁলোকৰ 71 সংখ্যক উদযাপন। এই ভয়াৱহ ঘটনাই কাঢ়ি নিলে বহাগৰ উলাহ। নিশা দুপৰলৈকে বিহুৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰম্পৰা সামৰণি পেলাবলৈ টানি অনুৰোধ জনাইছে সাংস্কৃতিক সচেতন প্ৰতিজনে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ অসম বিজেপিৰ চেঞ্চুৰী হোৱাৰ বিপৰীতে বংগত হ'ব বিজেপিৰ ডাবল চেঞ্চুৰী। নিৰ্বাচনী প্ৰচাৰত পশ্চিমবংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মমতা বেনাৰ্জীক বাংলাদেশী মুছলমানৰ ৰক্ষক আখ্যা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ। পশ্চিমবংগত চলে ভতিজা টেক্স। এইবাৰ বিজেপিক জয় কৰি বংগবাসী এই টেক্সৰ পৰা মুক্ত হ'ব। পশ্চিমবংগত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই দিদি আৰু ভতিজাকক তীব্ৰ কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 4 মেৰ পাছত অসমো মুক্ত হ'ব অভিষেক টেক্সৰ পৰা। कि हम सिलीगुड़ी में कोई अभिषेक टैक्स देना पड़ता है हर ट्रक्स में। क्या अभिषेक है कौन है मैं नहीं जानता हूं, बट दिस इज ए स्टोरी ऑफ एवरी ट्रक ड्राइवर हु गोज टू असम कि हमें जाने में भी अभिषेक टैक्स देना पड़ता है, आने में भी अभिषेक टैक्स देना पड़ता है। प्रथम पर्यायर निर्वाचনত ব্যাপক ভোটদানৰ পাছত বংগবাসী এইবাৰ ভয়মুক্ত হোৱা বুলি দাবী কৰি কলকাতাৰ এক সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, এইবাৰ অসমত বিজেপিৰ সেঞ্চুৰী হোৱাৰ বিপৰীতে বংগত হ'ব বিজেপিৰ ডাবল সেঞ্চুৰী। इस बार असम में हम लोग 100 सीट मिलेगा, बांग्ला में 200 सीट मिलेगा।
असम में सेंचुरी होगा, पश्चिम बंगाल में डबल सेंचुरी होगा। ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বাংলাদেশী মুছলমানৰ ৰক্ষক আখ্যা দি হিমন্ত বিশ্ব শৰ্মাৰ দাবী সীমান্তৰ ফেন্সিঙৰ বাবে মাতি নিদি মমতাই লৈছে দেশবিৰোধী স্থিতি। पश्चिम बंगाल सरकार ने भारत सरकार को मदद नहीं किया और उन्होंने एक प्रकार से देशद्रोह का काम किया। इसलिए भारत को हम कभी बांग्लादेशी घुसपैठियों का हाथ में सरेंडर नहीं कर सकता हूं। বাংলাদেশী অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ দ্ৰুত পৰিৱৰ্তনৰ ভয়াৱহতাৰ বৰ্ণনাৰে ডক্টৰ শৰ্মাই ক'লে দেশ তথা উত্তৰ পূবৰ ভৱিষ্যতৰ বাবে এইবাৰৰ পশ্চিমবংগৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। बंगाल का फ्यूचर का साथ हमारा फ्यूचर जुड़ा हुआ है, तो हम ये चुनाव में अपील करूंगा बंगाल वासियों को, आप देखिए दीदी इज डूइंग इनजस्टिस, ये बहुत बड़ा इनजस्टिस हो रहा है। बंगाल का जनताओं का साथ हमें एक बार बीजेपी को मौका देना है। মমতা বেনাৰ্জী তথা তৃণমূল কংগ্ৰেছে কেৱল ভোট বেংকৰ স্বাৰ্থতে সীমান্ত চিল হোৱাটো নিবিচৰা নহয়। হিমন্ত বিশ্ব শৰ্মাৰ মতে BSFক মাতি নিদিয়াৰ আঁৰত আছে TMCৰ চিণ্ডিকেট। গৰু সৰবৰাহ, ড্ৰাগছ আৰু নকল নোটৰ অবৈধ ধনৰ লোভত TMCয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীক প্ৰশ্ৰয় দিয়া বুলি সৰব অসমৰ মুখ্যমন্ত্ৰীগৰাকী। बांग्लादेशी मुसलमान का जो घुसपैठिया जैसे पश्चिम बंगाल होते हुए आ रहा है, ये खाली पश्चिम बंगाल में सीमित नहीं है, ये तो कॉरिडोर बना चुका है। ये कॉरिडोर से होते हुए लोग मेनलैंड जाते हैं, बंगाल आते हैं, असम तक जाते हैं। हम असम से लोगों को भगाता हूं, फिर पश्चिम बंगाल में ये लोग घुस के चलाते हैं। দেশক বচাবলৈ হলে সেইবাবেই পশ্চিমবংগৰ পৰা TMCক উৎখাত কৰিবই লাগিব বুলি কৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মমতাৰ আমোলত বহু পিছুৱাই গ'ল পশ্চিমবংগ। ইতিমধ্যে উৰিষ্যাই পিছ পেলালে পশ্চিমবংগ। মমতাৰ শাসন চলিলে আগন্তুক 2 বছৰত অসমেও অতিক্ৰম কৰিব বংগ। बहुत बड़ा इकोनॉमी थे, लेकिन ममता दीदी का सरकार ने पहले तो उड़ीसा से बैक कर दिया। अभी तो यू कैन सी ऑल द इंडिकेटर, वेस्ट बंगाल इज बिहाइंड उड़ीसा इन ऑल इकोनॉमिक इंडिकेटर। 2 साल में अगर दीदी का शासन चले, 2 साल में असम भी पीछे कर देगा पश्चिम बंगाल को। এইবাৰ পশ্চিমবংগত SIRৰ বহুত ভাল কাম হৈছে বুলি উল্লেখ কৰি ডক্টৰ শৰ্মাই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অসমতো SIR কৰাৰ বাবে জনালে আমন্ত্ৰণ। সমান্তৰালকৈ বিজেপিয়ে হিন্দু বাঙালীসকলক হাৰাশাস্তি কৰা বুলি TMCয়ে চলোৱা প্ৰচাৰৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমৰ ডিটেনশ্যন কেম্পত এজন বাঙালী হিন্দুৰ সন্ধান দিব পাৰিলে মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাইকেলেৰে 4000 কিলোমিটাৰ পথ অতিক্ৰম কৰি 28 দিনত গুজৰাটৰ পৰা মাৰ্ঘেৰিটাত উপস্থিত হ'ল এজন যুৱক। সৌৰশক্তিৰ সজাগতাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছিল কট্ৰেছ টিক নামৰ যুৱকজনে। মাৰ্ঘেৰিটাত উষ্ম আদৰণি জনোৱা হ'ল যুৱকজনক। 28 দিনত চাইকেলেৰে 4000 কিলোমিটাৰ অতিক্ৰম। চাইকেল চলাই গুজৰাটৰ পৰা মাৰ্ঘেৰিটাত যুৱক। কট্ৰেছ টিক নামৰ যুৱকজনৰ উষ্ম আদৰণি। সৌৰশক্তিৰ সজাগতাৰ বাবে এই পদক্ষেপ। গুজৰাটৰ পৰা মাৰ্ঘেৰিটাত চাইকেলেৰে উপস্থিত দেশপ্ৰেমী যুৱক কট্ৰেছ টিক। সৌৰশক্তিৰ উপযোগিতা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই যাত্ৰা। মাৰ্ঘেৰিটাত উষ্ম আদৰণি কট্ৰেছ টিকক। कोटेश्वर गुजरात से शुरू किया। वो भारत का मेरा वेस्ट से ईस्ट करने का था, तो इधर नामपोंग तक आ गया। मैं सोलर से जाना, मोबिलिटी में सोलर कितना हो सकता है देखना था मुझे, तो सोलर के साथ ही चल रहा हूँ। अब किधर भी मैं ग्रिड से चार्ज नहीं किया तब तक, तो पूरा सोलर से चल रहा है। ভাৰতৰ পশ্চিম সীমান্ত গুজৰাটৰ কটেশ্বৰৰ পৰা সুদূৰ অৰুণাচলৰ নামপুঙলৈ চাইকেলেৰে এক দীঘলীয়া যাত্ৰা কৰি তেওঁ উপস্থিত হ'ল কয়লা নগৰী মাৰ্ঘেৰিটাত। কেৱল ভ্ৰমণৰ নিচাই নহয়, এক সামাজিক বাৰ্তা লৈ কট্ৰেছ টিয়ে এই যাত্ৰা আৰম্ভ কৰিছিল।
বৰ্তমানৰ গোলকীয় উষ্ণতাৰ সময়ত সৌৰ শক্তিৰ উপযোগিতা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই আছিল তেওঁৰ মূল লক্ষ্য। पब्लिक का रेस्पॉन्स कैसा है? बहुत अच्छा, बिल्कुल बहुत अच्छा। सभी स्टेट में इतना प्यार और इतना मिलता है ना, मतलब देख के वो पहली चीज़ है ये, इसको देखकर सरप्राइज हो जाते हैं वो क्या है देखने के लिए आते हैं। और बाद में इतना प्यार और सब कुछ पानी, मतलब आसाम में तो इतना ज़्यादा मुझे प्यार दिया, तो मैं उसके लिए ग्रेटफुल हूँ सभी लोगों के लिए। অসমীয়াৰ আতিথ্যত আপ্লুত হৈ পৰিছে গুজৰাটৰ যুৱকজন। যুৱকজনৰ এই অসাধাৰণ সাহস আৰু সজাগতামূলক পদক্ষেপক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিক্ষয়িত্ৰী ভাৱনা শৰ্মা নিখোজৰ ঘটনাত নতুন টুইষ্ট। ভাৱনা শৰ্মাৰ প্ৰেমিকৰ ঘৰত আৰক্ষীৰ অভিযান। নিহাৰজ্যোতি শৰ্মাৰ হাতীগাঁৱৰ ঘৰত অভিযান। জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই ঘৰটোত প্ৰেমিক নিহাৰৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ। শিক্ষয়িত্ৰী ভাৱনা শৰ্মা হঠাৎ গুৱাহাটীৰ পৰা নিখোজ হৈছিল। আই এম ইন ডেঞ্জাৰ বুলি এটা বাৰ্তা দি তেওঁ ক'ত গৈছিল কোনো সন্ধান নাছিল। আজি শ্বিলঙত উদ্ধাৰ কৰা হ'ল, শ্বিলঙৰ পৰা অনা হৈছে। কিন্তু এই গোটেই ঘটনাটোত এতিয়া নতুন নতুন বিভিন্ন দিশ দেখিবলৈ পোৱা গৈছে। ভাৱনা শৰ্মাৰ প্ৰেমিকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছে। নিহাৰজ্যোতি শৰ্মাৰ হাতীগাঁৱৰ ঘৰত এই অভিযান। জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই ঘৰটোত প্ৰেমিক নিহাৰৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছিল যে খুব বেছি মানসিক চাপত আছে এই যুৱতীগৰাকী, আৰু মানসিক চাপ কিয় সৃষ্টি হৈছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আৰু এতিয়া প্ৰেমিকে মানসিক হেঁচা প্ৰয়োগ কৰা বুলি শেহতীয়াভাৱে নতুন এটা খবৰ আহিছে। সেয়েহে প্ৰেমিক নিহাৰৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছে। আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈ বৰ্তমান লাইভত আছে। প্ৰিয়ব্ৰত, নিহাৰ নামৰ সেই প্ৰেমিকগৰাকীৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে যে ভাৱনা শৰ্মাৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰিছিল, এক প্ৰকাৰ নিৰ্যাতন চলোৱা তেনেধৰণৰ খবৰো আহিছে। কি তথ্য আছে আপোনাৰ লগত? ছোৱালীজনী অকলে ক্লাছত যাম বুলি কৈ ওলাই গৈছে। ওলাই গৈ তাই ক'ৰবাত ঘূৰিছে, ঘূৰি পেলাই তাই হেৰি কৰি পেলাই তাই হেৰি আজাৰত যাম বুলি কৈ পেলাই তাই য'তে ত'তে ঘূৰি ফুৰিছে। কৰি পেলাই ব্লেমটো দিছে ইয়াক। কিন্তু আমি শুনিব পোৱা মতে তাই কোনোবা ল'ৰাৰ লগত গৈছে। মিডিয়াতে পাইছোঁ মই, ওপৰে কোৱা নাই, মিডিয়াত পাইছোঁ মই তাই কোনোবা ল'ৰাৰ লগত গৈছে। তে গৈ পেলাই তাই যদি গৈছে ইয়াক কিয় ফচালে বস্তুটো? নিহাৰ আৰু ভাৱনা কিমান দিনৰ পৰা প্ৰেম আছিল? বেছি দিন নহয়, ধৰক এতিয়া মনত নাই, 2-3 বছৰ হ'ব। মই বিয়া 3 বছৰ লৈছোঁ যে মই 3 বছৰ পিছত মই বিয়া পাতি দিম, মোৰ কোনো আপত্তি নাই। মোৰ একমাত্ৰ ল'ৰা, দুয়োৰো পঢ়া ছাবজেক্ট একে কোৱালিফিকেশ্যন, ছোৱালী মোৰ একে কাষ্টৰ, ছোৱালীও ধুনীয়া। মই ল'ৰাক কৈছোঁ মোৰ কোনো আপত্তি নাই, খালি মই বিয়া পাতাত অলপ দেৰি হ'ব, মই ফাইনেন্সিয়েলি অলপ। গতিকে মই বিহুৰ আগদিনা আহি পাৰ মাংসৰে ভাত খুৱাইছোঁ, বিহুৱান দিছোঁ, আমাক সেৱা কৰি গৈছে। কি ক'ম? নাই, তাই বঢ়িয়াকৈ গৈছে, তাই ধুনীয়াকৈ কথা বাৰ্তা পাতিছে, তাইৰ একো ভেজাল নাই। এতিয়া তাইক কাৰ প্ৰৰোচনাত পৰি এইটো কৰিছে মই বুজি নাপাওঁ। কাৰণ তাইকতো মই এনেকুৱা ছোৱালী বুলি ভবাই নাছিলোঁ। তাই যে এনেকুৱা একদম মোৰ ছোৱালী যেনেকুৱা মই তাইকো তেনেকুৱা বুলি ভাবিছিলোঁ। মই কৈছোঁ তুমি কিবা লাগিলে মোক ক'বা, তুমি মোৰ নিজো যেনেকুৱা তুমিও তেনেকুৱা। তাৰপিছত তাই যে এনেকুৱাখন কৰিব তাক ভাল পাইছিল। তাই যদি আৰু কাৰোবাৰ লগত বেলেগ এফেয়াৰ্ছ আছে তাই সেইটো জনাব লাগিছিলে। মইতো নাই হোৱা, তাই বিৰাট গম পাইছোঁ, নিউজত দেখি গম পাইছোঁ, কিন্তু মই ভাবা নাই। তাই মোৰ ল'ৰাই কালি তাক বাৰবাৰ একচুৱেলি তাই পইচা আনিব গৈছিলে, এমাহৰ দৰমহা পাই পইচা আনিব গৈছিলে। মোৰ ল'ৰাই বাৰে বাৰে কৈছে তুমি অকলে নাযাবা, যদি মই যাব লাগে মই যাওঁ, নহ'লে তুমি দেউতাক লৈ যাবা।
সি নাই মই বাৰ- অকলে পাৰিম আৰু তাই যিটো ভাবে তাই আপোনালোকৰ ঘৰ দুখনৰ মাজত সম্পৰ্ক আছে নাই মানে দুইখন ঘৰে ইহঁতৰ ভাৱনাৰ মাক- দেউতাক মাক আপোনালোকে আমাৰ লগ হৈ- ফোনত আছে আমাৰ ফোনত আছে আমি ফৰ্মেলি কথা ফৰ্মেলি কৰা নাই তাই মোৰ আহিলে। ল'ৰাও কেম্পাছত নোসোমায় তেওঁলোকৰ ফালৰ পৰা সন্মতি আছে বিয়া আছে আছে গতিকে ভেজাল একো নাই এতিয়া কিন্তু কি ভাবে আপোনালোকৰ ঘৰত সোমাই এইমাত্ৰ কি কৰিলে এজন এজন নিহাৰক এজন লৈ এজন আহিছে একেলগে আছে নিহাৰ কি কৰে ঘৰত তালাচী কৰিছে নেকি কিবা একো তালাচী কৰা নাই ৰুমটো চাইছে ৰুমটো চাইছে ৰুমটো চাইছে একো একো পাব লগা বস্তুৱে নে কি তালাচী কৰিব আমাৰতো আমি আৰু ক্ৰিমিনেল নহয় মই তাইক ছোৱালীৰ দৰে মৰম কৰোঁ তাৰপিছত যেতিয়া তাই এইখিনি কৰিছে মইতো ভাবোঁ তাইক উপৰিয়াল নাই তাইক শাস্তি দিব মই এটা মাক হৈ তাই যেতিয়া ল'ৰাৰ এটা এনেকুৱা বদনাম আছে তাইৰ বদনাম হৈছে কাৰণে আমাৰ ল'ৰাটোৰ বদনাম আনিছে একচুৱেলি এইটো তেওঁলোকে মইতো ভাবো সেইটো নিহাৰে এইমাত্ৰ ঘৰত আহোঁতে কিবা ক'লে নেকি কিবা কৈছে নাই কৈছে তাই চিন্তা নকৰিবা মোৰ অলপ মানে প্ৰব্লেম আছে কাৰণ তুমি ছোৱালী নাৰ্ভাছ হৈছা বোলো মই নাৰ্ভাছ হোৱা নাই বাবা ওপৰৱালা আছে তুমি একো কৰা নাই তুমি সিদিনা স্পটত থাকিলেও বেলেগ কথা আছিল তুমি মাকে ষ্টেটমেণ্ট দিছে ল'ৰা ঘৰত আছে আৰু ল'ৰা খুব ভাল। মাকে ষ্টেটমেণ্ট দিছে ল'ৰা খুব ভাল কি ক'ম আৰু এতিয়া ভাৱনাই আপোনালোকক ক'ৰবাত ফচাব চেষ্টা কৰিছে তেওঁৰতো বদনাম হৈছে গতিকে মোৰ ল'ৰাটোৰো বদনাম কৰাৰ কাৰণে চেষ্টা কৰিছে এইটোৱে কথা তাত বাহিৰে কি- নিহাৰৰ ফোনটো নিহাৰৰ লগত আছে নে আৰক্ষীয়ে লৈ লৈছে বুলি কিবা কৈছে নেকি নাই নাই আমি সোধা নাই এইটো বৰ্তমান সোধা নাই সোধা নাই কিন্তু তাইক বহুত মৰম কৰিছিলো ছোৱালীৰ দৰে কিন্তু তাই এনেকুৱা কৰিব বোলে বিহুৰ 12 তাৰিখে আহিছে ভাৱনাই কৈছে যে মানসিক নিৰ্যাতন বা কিবা এইটো মিছা কথা তাৰ এটা খং আছে তাই যেতিয়া তাইৰ কথাটো নুশুনে মোৰ ল'ৰাটোৰ অলপ খং আছে খং মানে কি তাইৰ মতে চলিব লাগে এতিয়া ইয়াৰ এটা পাৰ্চনেলিটি আছে তাই মাকক খুব ভাল পায় প্ৰথম দিনাখন যাওঁতে মাকে অভদ্ৰামী কৰিছিল মই আজি সঁচা কথা কৈছোঁ খোলা খুলিকে মাকে তাৰমানে তাইৰ অমুক হ'ব তমুক হ'ব এইবিলাক কৈছে ই অলপ ষ্ট্ৰেইট ফৰৱাৰ্ড ল'ৰা গতিকে কৈছে যিদিনাখন বিয়া কৰা মই তোমালোকৰ ঘৰত যাম এতিয়া নাযাওঁ এতিয়া কেম্পাছত নাযায় কিন্তু তাইক আনা নিয়া কৰে তাইক যাতে ক'তো বিপদ নহয় সি বাইকেৰে আনিব যায় বাইকেৰে থৈ আহে তাইক ৰেগুলাৰ য'তে যায় আৰু য'ত যায় মোক কৈ পেলাই যায় মা গ'লোঁ কোনো জেগাত মোৰ ল'ৰা ছোৱালী কোনোতো ল'ৰা ছোৱালী নোকোৱাকৈ আজিলৈকে যোৱা নাই গতিকে এইখিনিয়ে কথা লগতে কি পঢ়িছিল 3 বছৰ আগলৈকে কি পঢ়িছিল লগতে আমাৰ লগত তাইৰ পঢ়াৰ চিনাকি নহয় বাবলা পঢ়িছে আমাৰ ল'ৰাটোৱে বাবলাই পঢ়িছিল ছিকিম চেণ্ট্ৰেল ইউনিভাৰ্চিটিত চাইক'লজি তাই পঢ়িছিল বেংগলোৰত পঢ়িছিল তাইৰ লগত পঢ়াৰ কানেকশ্যন নহয় চিনাকি আৰম্ভণি কেনেকৈ কিবা এইটো সিহঁতে জানিব ক'ৰবাত ফেচবুকত ক'ৰবাত কেনেবাকৈ লগ পাইছে মই নাজানো লগ পাই নিহাৰে কি কাম কৰে অকুপেশ্যন কি নিহাৰৰ নিহাৰে কোম্পানী IT কোম্পানীত কাম কৰে ৱৰ্ক ফ্ৰম হোম আৰু চাইক'লজিৰে বয়স কিমান আছিল বয়স ধৰক 28-29 এনেকুৱা হ'ব গতিকে এইখিনিয়ে কথা আৰু তাৰপিছত যে তাই এনেকুৱা কৰিব মই কল্পনাও কৰা এতিয়া আপোনালোকৰ মতে নিহাৰৰ একো ভুল নাই তেনেকুৱা ভুল নাই মানে তাত খং এটা আছে খঙতে তাই যে তাৰ মতে যেতিয়া নহয় তাইৰ মতে হৈছে কি তাইৰ কথা শুনিব লাগে তাই যি ভাল দেখে তাইক বেয়াকৈ ক'ব নোৱাৰে কালি যেতিয়া এইটো অপহৰণৰ নিচিনা এটা খবৰ যেতিয়া এইটো অপহৰণ নহয় আমি ভালকৈয়ে জানো নিহাৰ ঘৰতে আছিল নিহাৰে আছিল দাদাকে ফোন কৰিছে তাই নিহাৰৰ প্ৰথম খবৰটো শুনিয়ে বাথৰুমত আছিল মোক ফোন কৰিছে মই অফিচত গৈছোঁ কিবা এটা কামত হা ফোন কৰিছে দেউতা তুমি ক'ত আছা মই বোলো মইতো অফিচত আহিলোঁ বাবা কিবা এটা কামত মোৰ মেডিকেল বিল এখন চাবৰ কাৰণে ইছ ৰাম মইতো ভয় খাই গ'লোঁ কাতে হ'ব দিয়া নালাগে তাৰপিছততো গম পাওঁ সি গ'লোঁ কাপোৰ পিন্ধিছে আৰু চিধা ঘৰত গৈছে ঘৰত নহয় থানাত গৈছে ৰাতি 2টালৈ বহিছে 10টাৰ পৰা কি খবৰ পায় বুজিছে সিটো নগলেও হ'ল হয় কিবা প্ৰতাৰণাৰ কিবা তেনেকুৱা এংগল পাইছে নেকি আপোনালোকে যে তাহাঁতে জানিব আপোনালোকৰ ল'ৰা নিহাৰক তেওঁলোকে সেইটো এটা ভাবিছে তো মোৰ ছোৱালীটো দাগ লাগিলে গতিকে ইয়াকো ফচাব লাগে এনেকুৱাই ভাবোঁ আমি নাজানো কিন্তু ভাৱনা যোৱাৰ আগতে আই এম ইন ডেঞ্জাৰ এনেকুৱা ধৰণৰ মেছেজ দিয়া বুলিও কৈছে মাকক কৰিছে প্ৰথম মাকক দিছে তাৰপিছত দিয়াক দিছে বোধহয় নহয় নাই মাকক দিছে 1 মিনিট আগত তাক ফোন কৰিছে 1 মিনিট পিছতে মাকক ফোন কৰি আই এম ইন ডেঞ্জাৰ তেতিয়া সেই প্ৰশ্নটো হৈছে এইটো তাই যদি তাক ফোন কৰিছে বয়ফ্ৰেণ্ড 1 ছেকেণ্ডত সি বাইকত গুচি যাব পাৰে হয়নে তাক ফোন নকৰি মাকক কিয় ফোন কৰিলে হেৰি তুমি গৈ পালানে ভিডিঅ' এটা হেৰি দিছে ভইচ মেছেজ দিছে তাই কৈছে ক'ত আছে তুমি উবেৰত আছো কিন্তু উবেৰত লাগিছে মই ক'লো ভইচ মেছেজ দেখুওৱা তুমি কেনেকৈ তাকৰ ইটো চিধা চাধা ল'ৰা মই কৈছোঁ দেখুওৱা তাইক খোজকাঢ়ি আছে ভাগৰ লাগি আছে তাই উবেৰত যোৱা নাই তাই কিন্তু উবেৰত থকা বুলি কৈছে
আমি গম পাইছোঁ উবেৰত যোৱা নাই। গতিকে তাৰপিছত কৈছে নিহাৰক কৈছে তুমি গ'লা আই এম ইন বুলি কৈছে আই এম ইন তাত বেলেগ একো তাৰপিছতে মাকক মেছেজ 1 মিনিটতে মেছেজ দিছে আই এম ডেঞ্জাৰ। গতিকে কি ভাবি কথাটো তাক ক'ব লাগিছিল নে মাকক ক'ব লাগিছিল? সি বাইকখন লৈ সোনকালে গুচি যাব পাৰে নে মাকে কি লৈ পেলাই যাব? মাকৰ বেমাৰ আছে কঁকালৰ বিষ, তে মাক যাবনে? মই যদি ভাবোঁ নাজানো কেনেকৈ ফচাব পাৰোঁ সেইটো চেষ্টা দিছে, কাৰণ মোৰ ছোৱালীটো দাগী হ'লে গতিকে ইয়াকো দাগী কৰি তেওঁৰ ভাল পোৱাটো আছিলে, এতিয়াও আছে ভাল পোৱা, কিন্তু তেওঁলোকে এই যে অপহৰণটো হ'ল তাৰে লগততো ইয়াৰ কোনো লিংক নাই, গতিকে ইয়াক লিংকত আনিব বিচাৰিছে তেওঁলোকৰ দোষটো ঢকাৰ কাৰণে। দাদাকে ফোন কৰিছে, সি বাথৰুম গৈছে। সেইটো আমি এতিয়াই চিন্তা কৰিব পৰা হোৱা নাই। আৰু ধৰক মই ব্যৱস্থা কৰা কথাটো ক'ত হ'ব, মোৰ ল'ৰাৰ ওপৰত যে কথা হ'ব। আৰু মই আৰম্ভণিৰ পৰাও অপোজ কৰা নাই, মই খুবেই ভাল পাইছোঁ, মোৰ চব কথা মিলিছে। খালি কৈছোঁ যে মোৰ অলপ দেৰি হ'ব বিয়া পাতাত, কাৰণ মই ঘৰ নাই, মোৰ ফাইনেন্সিয়েলি আই এম উইক। এইটোৱে আৰু এই আমি দেখুৱাইছোঁ যে নিহাৰজ্যোতি শৰ্মা, যিজন আচলতে ভাৱনা শৰ্মাৰ প্ৰেমিকৰ মাক দেউতাক আমি দেখুৱাইছোঁ, তেওঁলোকে বৰ্তমান সময়ত ঘৰতে আছে। যিহেতু কিছু সময় পূৰ্বতে জালুকবাৰী আৰক্ষীয়ে তেওঁলোকৰ ঘৰত অভিযান চলাইছে হাতীগাঁৱৰ আৰক্ষীৰ সহযোগত। গতিকে তেওঁলোকে এতিয়া বৰ্তমান সময়ত গোটেই কথাখিনি কৈছে যে কেনেধৰণে আচলতে চা চিনাকি হৈছিল। প্ৰায় 3 বছৰ তেওঁলোকৰ সম্পৰ্ক আছিল, তেওঁলোকে ইজনে সিজনক জানিছিল আৰু সামাজিক মাধ্যমৰ ফেচবুক বা অন্য কোনো মাধ্যমৰ জৰিয়তে আচলতে তেওঁলোকে হয়তো ইজনে আনজনৰ চিনাকি হৈছিল বুলি তেওঁলোকে কৈছে। আৰু যিহেতু ইতিমধ্যে উল্লেখ কৰিছে যে তেওঁলোকে বিবাহৰ প্ৰতি তেওঁলোকৰ সন্মতি আছিল কেইদিনমানৰ পাছত, অৰ্থাৎ সোনকালে নহ'লেও অতি শীঘ্ৰেই তেওঁলোকে আচলতে বিবাহ পাশত আগবদ্ধ হ'ব বা তেওঁলোকৰ যি বিবাহ আছে ঘৰৰ ফালৰ পৰা সেই কাম কাজসমূহ আগবঢ়াব বুলি ইতিমধ্যে কৈছিল। কিন্তু তাৰ পাছতো আচলতে তেওঁলোকে যি কথা বৰ্তমান সময়ত উল্লেখ কৰিলে যে হয়তো ভাৱনা শৰ্মা যিহেতু এনে এটা ঘটনা সংঘটিত হৈছে, গতিকে তাৰ লগত কেনেবাকৈ আচলতে ভাৱনা শৰ্মাৰ বিয়াত বহিবলৈ মন নাথাকিব পাৰে নেকি, বা এই যি আচলতে নিহাৰজ্যোতি শৰ্মাক ক'ৰবাত আচলতে পাকত পেলাই বিপদত পেলাব খুজিছে নেকি, তাক লৈ বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। যিহেতু ঘৰৰ তাৰ পূৰ্বে এটা প্ৰশ্ন প্ৰিয়ব্ৰত, নিহাৰ বৰ্তমান ক'ত আছে? আৰক্ষীয়ে লৈ গৈছে নেকি তেওঁ? যিহেতু প্ৰাঞ্জল আমি ইতিমধ্যে কৈছোঁৱেই যে যেতিয়া আচলতে ভাৱনা শৰ্মা আহি জালুকবাৰী আৰক্ষী থানাত উপস্থিত হৈছিল, তাৰ কিছু পূৰ্বেই আচলতে আৰক্ষীয়ে তেওঁক তলব কৰিছিল, নিহাৰজ্যোতি শৰ্মাক তলব কৰি জালুকবাৰী আৰক্ষী থানালৈ মাতি নিছিল। গতিকে তাৰ পৰাই পোনপটীয়াভাৱে আৰক্ষীৰ লগতে আচলতে লৈ অনা হৈছিলে এই ঘৰখনলৈ, ঘৰখনৰ ৰুমটোত তালাচী চলোৱা হ'ল। পুনৰ এবাৰ তেওঁক ইয়াৰ পৰা লগতে লৈ আচলতে জালুকবাৰী আৰক্ষী থানালৈ ৰাওনা হৈছে আৰক্ষীসকল। ধন্যবাদ জনাইছোঁ প্ৰিয়ব্ৰত। চৰকাৰ গঠন কৰিবই, ফুল কনফিডেন্সত বিৰোধী কংগ্ৰেছ। উজনি অসমৰ দৰে উত্তৰ অসমক লৈও আশাবাদী কংগ্ৰেছ। পিছে কংগ্ৰেছে পাৰিবনে উত্তৰ অসমত হেৰুৱা ছন্দ ঘূৰাই আনিব? নতুন বৰ অসমক লৈ আশাবাদী কংগ্ৰেছ। উজনিৰ পাছত এইবাৰ সপোন দেখিছে উত্তৰ অসমক লৈ। কংগ্ৰেছ আশাবাদী এইবাৰ উত্তৰ অসমত কংগ্ৰেছে ঘূৰাই পাব হেৰুৱা ছন্দ। 2016 চনত উত্তৰ অসমত ছন্দ পতন ঘটিছিল কংগ্ৰেছৰ। অসমত 15 বছৰ কংগ্ৰেছে একেৰাহে শাসন কৰিও 2016ত মোদীৰ চুনামিত উত্তৰ অসমত তছনছ হৈ গৈছিল কংগ্ৰেছ। আৰু ইয়াৰ পাছৰ পৰাই উত্তৰ অসমত এক প্ৰকাৰ নেতাবিহীন হৈ পৰিছিল কংগ্ৰেছ দলটো। 2021ত পুনৰ বিজেপিৰ ধুমুহাত উত্তৰ অসমত তছনছ হৈ গৈছিল কংগ্ৰেছ। একমাত্ৰ নাওবৈচা আসনখন দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছৰ পৰাই উত্তৰ অসমত এক প্ৰকাৰ শক্তিবিহীন হৈ পৰিছিল কংগ্ৰেছ। উত্তৰ অসমৰ পৰিচিত মুখ হিচাপে দলটোত আছিল কেৱল মাত্ৰ ভূপেন বৰা, আৰু সেইগৰাকী ভূপেন বৰায়ো অৱশেষত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোগদান কৰিলে বিজেপিত। পিছে নেতা বা বৰ বিশেষ সাংগঠনিক ভেটি নাথাকিলেও এইবাৰ উত্তৰ অসমক লৈ আশাবাদী হৈছে কংগ্ৰেছ। কংগ্ৰেছে পৰিকল্পনা কৰিছে নতুন বৰ অসমৰ স্বাৰ্থত উত্তৰ অসমৰ ৰাইজেও ভোট দিছে কংগ্ৰেছক। ভিতৰুৱা খবৰ অনুসৰি কংগ্ৰেছৰ উত্তৰ অসমৰ অংক তোলাইছে বিহপুৰীয়া, নাওবৈচা, ৰঙানদী, ধেমাজি, বিশ্বনাথ, নদুৱাৰ, ৰঙাপাৰা, ঢেকিয়াজুলি। ইফালে চিচিবৰ গাঁৱত জয়ৰ অংক কৰিছে মিত্ৰ দল ৰাইজৰ দলে।
পিছে কংগ্ৰেছৰ জয়ৰ অংকটো নতুন বৰ অসমৰ প্ৰতিশ্ৰুতি নে আন কিবা সেয়াহে স্পষ্ট নহয়। মুঠতে এতিয়া অপেক্ষা কৰিব 4 মেলৈ। 4 মেত স্পষ্ট হ'ব ছন্দ উদ্ধাৰ নে আকৌ 5 বছৰলৈ উত্তৰ অসমত বেলি মাৰ যায় কংগ্ৰেছৰ। গুৱাহাটীৰ পৰা বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পশ্চিমবংগত ভিৰ কৰিছে হাই প্ৰফাইল নেতাই। পানীহাটী আৰু বাৰুইপুৰত বিশাল জনসভা সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যখনৰ 142টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পূৰ্ণ গতিত প্ৰচাৰ। পশ্চিমবংগত হাই প্ৰফাইল নেতাৰ ভিৰ। পশ্চিমবংগত 142টা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। পানীহাটী আৰু বাৰুইপুৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশাল জনসভা। ৰাজ্যখনত টিএমচিৰ চৰকাৰ চলি থকাৰ সময়তেই এগৰাকী যুৱতী চিকিৎসকৰ হত্যাৰ প্ৰসংগ টানি মমতা বেনাৰ্জী চৰকাৰক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। টিএমচিক দুৰ্নীতিগ্ৰস্ত মহিলা বিৰোধী আখ্যা মোদীৰ। বাংলাদেশী অনুপ্ৰৱেশকাৰীক টিএমচিয়ে সমৰ্থন কৰাৰ অভিযোগ। ৰাজ্যখনত মমতা বেনাৰ্জীৰ নেতৃত্বত সিন্ডিকেট ৰাজ চলি থকাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আনহাতে নিৰ্বাচনী প্ৰচাৰৰ সময়তে এইদৰে বিজেপিৰ সমৰ্থকসকলে মোদীক ভগৱানৰ লগত তুলনা কৰিলে। हम लोग का भगवान है, भगवान है, देवता है। अच्छा, हाँ देवता है। तो दीदी तो कह रही है दीदी कुछ नहीं, दीदी कुछ नहीं है। फिक्का आदमी है, फिक्का आदमी कुछ नहीं, उसे औकात नहीं है, इसके सामने औकात नहीं है। दीदी का औकात नहीं, इसके सामने औकात नहीं है। दीदी तो कह रही है 2026 में दिल्ली से भगा देंगे इनको। वो खुद भाग जाएगा। আনহাতে হিংলগঞ্জ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰ চলাই এইবাৰ পশ্চিমবংগত মমতা দিদিৰ সিন্ডিকেট ৰাজৰ অন্ত পৰিব বুলি দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। ৰাজ্যখনত টিএমচিৰ শাসনকালত মহিলাৰ ওপৰত অত্যাচাৰ চলাৰ অভিযোগ অমিত শ্বাহৰ। টিএমচি চৰকাৰৰ সময়ত পশ্চিমবংগৰ উন্নয়ন স্থবিৰ হৈ পৰা বুলি মন্তব্য অমিত শ্বাহৰ। হিংলগঞ্জ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতে উত্তৰ 24 পৰগনাৰ জগতদলত ৰোড শ্ব'ত অংশগ্ৰহণ অমিত শ্বাহৰ। पहले चरण से ज्यादा सीटें दूसरे चरण में भाजपा को दिलाएंगे। ममता दीदी को टाटा बाय बाय कह देंगे। पक्का? বিজেপি নেতাই মাছ ধৰি